লাখ লৰা ছোৱালীক চাকৰি দিম। আজি আমাৰ সবৰ ঘৰতে লৰা ছোৱালী আছে, সবে আশা কৰে যে মোৰ লৰাজনে এটা চৰকাৰী চাকৰি পাওক। কিন্তু আগতে অসম চৰকাৰত চাকৰিৰ কাৰণে আমি টকা দিব লাগিছিল। আজিকালি আমাৰ চৰকাৰত দুৰ্নীতি লাহে লাহে নোহোৱা হৈ আহি আছে। যোৱা 3 বছৰত মই 1 লাখ চৰকাৰী চাকৰি দিলো, কোনে 1 টকাও ঘোষ খাব পৰা নাই। এতিয়া মই কি ঠিক কৰিছো, 1 লাখ চাকৰি হৈ যোৱাৰ পিছত 2024 চনৰ ভিতৰত মই আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। 50,000 1 লাখ আগত দিলো আৰু দিলো 50,000। তাৰমানে ল'ৰা ছোৱালী কলেজত গ'ল, ইউনিভাৰ্চিটিত গ'ল। এতিয়া মনত এটা ভৰসা থাকে যে আমি অন্তত মেৰিটত চৰকাৰী চাকৰি এটাৰ কাৰণে কম্পিটিশন কৰিব পাৰো। এইবাৰ কাৰ্বি আংলঙতে কিমান ACS পাছ কৰিছে, কিমান DSP পাছ কৰিছে, কিমান ল'ৰা পুলিচত চাকৰি পাইছে। এতিয়া আমি পুলিচত আকৌ জুলাই মাহত আমি ইণ্টাৰভিউ পাতিম। 15,000 ল'ৰা ছোৱালীক আকৌ আমি পুলিচত চাকৰি দিম। আজি আপোনালোকে খালি আমাক আশীৰ্বাদ দি থাকক, আমি কাম কৰি কৰি গৈ থাকিম। ইলেকশ্যনত কৈছিলো যে যদি বিজেপিক ভোট দিয়ে আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিম। তেতিয়া মানুহে ভাবিলে অৰুণোদয় মানে কি? তেতিয়া মই বুজাই কলো যে আপোনালোকৰ বেংকৰ একাউণ্টত প্ৰত্যেক মাহত 850 টকা